আমাৰ ইউটিউব চেনেললৈ আটাইলৈ পুনৰ স্বাগতম জনাইছোঁ। আমাৰ চেনেলৰ নাম হ'ল এডুকেয়াৰ আছাম আৰু আমাৰ মটো হ'ল মেথছ ইজ ইজি। তো আগৰ ভিডিঅ'টোত আমি অনুশীলনী 1.1ৰ প্ৰশ্নসমূহ আলোচনা কৰিবলৈ আগবাঢ়িছিলোঁ আৰু তাতে আমি প্ৰথম প্ৰশ্নটোৰ দুটা প্ৰশ্ন সমাধান কৰিছিলোঁ। আজি আমি তাৰ পৰৱৰ্তী প্ৰশ্নকেইটা আলোচনা কৰিম। আজিৰ প্ৰশ্নটো হ'ল কুৱেশ্যন নম্বৰ 3 of 1। ইয়াতে দিয়া আছে 867 আৰু 255ৰ গসা উলিয়াব লাগে। তো আমি লিখিলোঁ প্ৰদত্ত সংখ্যা দুটা 867 আৰু 255। ইয়াত 867 ইজ গ্ৰেটাৰ দেন 255। এতেকে 867 আৰু 255ৰ ওপৰত ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি পাওঁ। ইয়াতে চোৱা 867টো হ'ব আমাৰ ভাজ্য আৰু 255টো হ'ব ভাজক। 255ৰে আমি 867ক হৰণ কৰিম। তো কেইবাৰ দিব পাৰিম আমি? ইয়াতে আমি 3বাৰ দিম। 3বাৰ দিলে 255 × 3 হ'লে কিমান হ'ব? 765 হ'ব। পূৰণখিনি তোমালোকে কৰি চাবা। তো 867ৰ পৰা 765 বিয়োগ কৰিলে ভাগ শেষ হ'ব 102। আমাৰ ইউক্লিডৰ কলন বিধি প্ৰথম স্তৰত ব্যৱহাৰ কৰা হৈ গ'ল। তো 867 = 255 × ভাগফল ইয়াতে 3 পালোঁ আৰু ইয়াতে ভাগ শেষ 102 পালোঁ। এতিয়া প্ৰথম স্তৰৰ ভাজকটো দ্বিতীয় স্তৰত ভাজ্য হ'ব, 255 ভাজ্য হ'ব আৰু ভাগ শেষ 102 আছিল। এই ভাগ শেষ 102টো এতিয়া নতুন ভাজক হ'ব। অৰ্থাৎ 102ৰে 255ক আমি হৰণ কৰিব লাগিব। 102ৰে 255ক আমি দুবাৰ দিম, দিলে 204 হ'ব। 102 × 2 204 আৰু 255ৰ পৰা 204 বিয়োগ কৰিলে আমাৰ 5ৰ 4 গ'লে 1, 5ৰ 0 গ'লে 5, 51 হ'ব। অৰ্থাৎ 255 ভাজ্য আৰু 102 ভাজক, ভাজকেৰে আমি হৰণ কৰোঁতে দুবাৰ গ'ল, ভাগফল 2 পালোঁ আৰু ভাগ শেষ 51 পালোঁ। দ্বিতীয় স্তৰতো আমাৰ ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰা হৈ গ'ল। দ্বিতীয় স্তৰত ভাগ শেষ পালোঁ 51 আৰু ভাজক আছিল 102। তে 102 নতুন ভাজ্য হ'ব আৰু 51 নতুন ভাজক হ'ব। এতিয়া 51ৰে 102ক আমি হৰণ কৰিম। কৰিলে আমি দুবাৰ দিম, 2 × 51 হ'লে 102 হ'ব আৰু ইয়াতে ৰিমাইণ্ডাৰ অৰ্থাৎ ভাগ শেষ হ'ব 0। অৰ্থাৎ 51ৰে 102ক হৰণ কৰোঁতে দুবাৰ গ'ল আৰু ভাগ শেষ 0 থাকিল। তো এইটো স্তৰত আমাৰ ভাগ শেষ 0 হ'ল, গতিকে আমাৰ কলন বিধি প্ৰয়োগ কৰাও সমাপ্ত হ'ল আৰু এইটো পৰ্যায়ত যিটো ভাজক পালোঁ আমি, সেই ভাজক 51টো হ'ব 867 আৰু 255ৰ গসাউ। গতিকে আমি লিখিম এতেকে নিৰ্ণেয় গসাউ (867, 255 = 51). অৰ্থাৎ আমাৰ গসাউ হ'ল এইটো প্ৰশ্নৰ 51। তো আমাৰ কুৱেশ্যন নম্বৰ 3 of 1 হৈ গ'ল। এতিয়া আমি তাৰ পিছৰ অংকটোলৈ আগবাঢ়িছোঁ। পিছৰ অংকটোত কি দিয়া আছে? কুৱেশ্যন নম্বৰ 4 of 1। প্ৰদত্ত সংখ্যা দুটা হ'ল 272 আৰু 1032। ইয়াতে 1032 ইজ গ্ৰেটাৰ দেন 272। এতেকে 1032 আৰু 272ৰ ওপৰত ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি পাওঁ। কি পাম আমি? ইয়াতে ভাজ্য হ'ব 1032 আৰু ভাজক হ'ব 272। অৰ্থাৎ 272ৰে আমি 1032ক হৰণ কৰিম। হৰণ কৰোঁতে আমি কেইবাৰ দিম? আমি ইয়াত চালোঁ, ইয়াতে আমি মেক্সিমাম 3বাৰ দিব পাৰোঁ। তো 3বাৰ দিলোঁ। 3 × 272 হ'লে কিমান হ'ব? 3 × 2 = 6, 3 × 7 = 21, 1 × 2, 3 × 2 = 6, 6 × 2 = 8, 816। তাৰপিছত 1032ৰ পৰা 816 আমি বিয়োগ কৰিম। কৰিলে 12ৰ 6 গ'লে 6, তাৰপিছত ইয়াতে 2, 2ৰ 1 গ'ল,
1 আৰু 10ৰ 8 ক'লে 2 216 অৰ্থাৎ এইটো পৰ্যায়ত 1032ক 272ৰে হৰণ কৰোঁতে আমি ভাগফল 3 পালোঁ 3 বাৰ গ'ল আৰু 216 ভাগ 1 থাকিল তো এতিয়া 272 ভাজ্য হ'ল আৰু এইটো প্ৰথম পৰ্যায়টোৰ ভাগ 1 216টো ভাজক হ'ল 216ৰে 272ক আমি হৰণ কৰিম কৰোঁতে আমি কেইবাৰ দিম একবাৰ দিম দিলে এইটো 216 হ'ব আৰু 272ৰ পৰা 216 বিয়োগ কৰিলে 56 ৰিমাইণ্ডাৰ হ'ব অৰ্থাৎ এইটো পৰ্যায়ত দ্বিতীয় স্তৰত আমি ভাগফল 1 পালোঁ আৰু ভাগ 1 56 পালোঁ তো আমাৰ ভাগ 1 এতিয়াও 0 হোৱা নাই আমি ইউক্লিডৰ কলন বিধি পুনৰ প্ৰয়োগ কৰিম এতিয়া 216টো হ'ব ভাজ্য আৰু 56টো হ'ব ভাজক 56ৰে 216ক আমি হৰণ কৰিম কেইবাৰ যাব ইয়াতে 3 বাৰ দিব পাৰিম মেক্সিমাম 3 6 গুণ 18ৰ 8 হাতে 1 তাৰপিছত 3 5 গুণ 15 15 ইয়াতে 16 168 তাৰপিছত ৰিমাইণ্ডাৰ কি হ'ব 6ৰ 8 16ৰ 8 ক'লে 8 তাৰপিছত এইটো 0 আছিল একদম ধৰি আনিল 10ৰ 6 গ'লে 4 48 তো এইটো পৰ্যায়ত 216 ভাজ্য হ'লে আৰু 56 ভাজক হ'লে ভাগফল 3 আৰু ভাগ 1 48 এতিয়া 48 হ'ব নতুন 48টো হ'ব নতুন ভাজক আৰু 56টো হ'ব ভাজ্য 56ক 40ৰে হৰণ কৰিম 48ৰে 56ক হৰণ কৰিলে কেইবাৰ যাব একবাৰ যাব একবাৰ দিম দিলে এইটো 48 হ'ব 16ৰ 8 ক'লে 8 তো ইয়াতে আমাৰ একবাৰ যাব আৰু ইয়াতে ৰিমাইণ্ডাৰ 8 হ'ব এতিয়া 48টো হ'ব নতুন ভাজ্য আৰু 8টো হ'ব ভাজক তো 8ৰে 48ক হৰণ কৰিলে কেইবাৰ যাব এইখিনি নধৰাৰ কাৰণে মই ইয়াত কৰিছোঁ 8ৰে 48ক 6 বাৰ যাব 8 6 গুণ 48 ইয়াতে ভাগ 1 0 পালোঁ গতিকে এইটো শাৰীত আমি লিখিম 48 ইকুৱেল টু 8 ইনটু 6 প্লাছ 0 এই পৰ্যায়টোত আমি ভাগ 1 0 পালোঁ গতিকে যিটো পৰ্যায়ত ভাগ 1 0 পাম সেইটো পৰ্যায়ৰ ভাজকটোৱে হ'ব আমাৰ গসাউ এতেকে নিৰ্ণয় গসাউ কাৰ 272,1032 কিমান 8 ভাজকটো উত্তৰ গতিকে 8 হ'ব আমাৰ এনসাৰ এতিয়া বলা আমি তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 5 অফ 1 এইটো চোৱা সংখ্যা দুটা দিয়া আছে 405 আৰু 2520 ইয়াতে 2520 ইজ গ্ৰেটাৰ দেন 405 এতিয়া 2520 আৰু 405ৰ ওপৰত ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি আমি পাম কি পাম 2520 ইজ ইকুৱেল টু 405 অৰ্থাৎ 405ৰে আমি 2520ক হৰণ কৰিম তো ইয়াতে আমি কেইবাৰ দিম 405 আছে গতিকে 25 আছে 5 বাৰ দিলে 5 4 গুণ 20 বহুত কম হয় 6 বাৰ দিম 6 4 গুণ 24 6টো হ'ব লাগে আমি চাই লওঁ 6 5 গুণ 30ৰ 0 হাতে 3 6 0 গুণ 0 3 3 তাৰপিছত 6 4 গুণ 24 2430 পালোঁ অৰ্থাৎ 2520ৰ পৰা 2430 আমি বিয়োগ কৰিম বিয়োগ কৰিলে 0 0 গ'লে 0 তাৰপিছত 2ৰ 3 যাব নোৱাৰে 12 12ৰ 3 গ'লে 90 অৰ্থাৎ এইটো পৰ্যায়ত আমি কি ভাগফল পালোঁ 6 আৰু ভাগ 1 পালোঁ 90
এতিয়া যিহেতু এইটো পৰ্যায়ত আমাৰ ভাগশেষ 0 হোৱা নাই, গতিকে এই প্ৰক্ৰিয়াটো আমি আকৌ চলাই নিম আৰু এইটো 90টো কি হ'ব, নতুন ভাজক হ'ব আৰু 405টো ভাজ্য হ'ব। 405ক 90ৰে আমি পুনৰ হৰণ কৰিম। হৰণ কৰিলে কেইবাৰ যাব আমি চাই লওঁ। ইয়াতে আমি 4 বাৰ দিব পাৰিম। 4 0 0 4 9 গুণ 36। 5ৰ 0 গ'লে 5 আৰু 10ৰ 6 গ'লে 4। তো এইটো পৰ্যায়ত আমি ভাগফল পালোঁ 4 আৰু ভাগশেষ পালোঁ 45। এইটো পৰ্যায়তো আমাৰ ভাগশেষটো 0 হোৱা নাই, গতিকে আমি ইউক্লিডৰ কলন বিধি পুনৰ প্ৰয়োগ কৰিম আৰু এই প্ৰয়োগ কৰোঁতে 90টো হ'ব নতুন ভাজ্য আৰু 45টো হ'ব নতুন ভাজক। তো 45ৰে 90ক আমি হৰণ কৰিম। কেইবাৰ দিম, 2 বাৰ। তো 45 × 2 হ'লে 90 হ'ব আৰু ইয়াতে ৰিমাইণ্ডাৰ 0 হ'ব। তো এইটো পৰ্যায়ত আমি ভাগফল 2 পালোঁ আৰু ভাগশেষ 0 পালোঁ। যিটো পৰ্যায়ত ভাগশেষ 0 হয় সেইটো পৰ্যায়ৰ ভাজকটোৱে হ'ব আমাৰ উলিয়াব লগা গসাউ। এতেকে নিৰ্ণেয় গসাউ কাৰ 405,2520 কিমান হ'ব? যিটো পৰ্যায়ত ভাগশেষ 0 হৈছে সেইটো পৰ্যায়ৰ ভাজকটোৱে হ'ব উত্তৰ। গতিকে কিমান পালোঁ আমি? 45। দিছ ইজ আৱাৰ এনচাৰ। তো এইটো নিশ্চয় বুজি পাইছা তোমালোকে। যদি বুজি নোপোৱা কমেণ্ট কৰিবা। এতিয়া আমি তাৰ পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। এতিয়া আমাৰ কুৱেশ্যন নাম্বাৰ 6 of 1 আহিম। কুৱেশ্যন নাম্বাৰ 6 of 1। কুৱেশ্যন নাম্বাৰ 6 of 1ত কি আছে? প্ৰদত্ত সংখ্যা দুটা 155 আৰু 1385। তো ইয়াত 1385 ইজ গ্ৰেটাৰ দেন 155। তো এতিয়া 1385 আৰু 155ৰ ওপৰত ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি আমি পাম কি পাম? আমি আগৰ দৰে প্ৰক্ৰিয়াটো চলাই যাম আৰু ইয়াতে 1385টো হ'ব ভাজ্য আৰু 155টো হ'ব ভাজক। তো ভাজকেৰে ভাজ্যক আমি হৰণ কৰিম, অৰ্থাৎ 155ৰে আমি 1385ক হৰণ কৰিম। তো কেইবাৰ দিব পাৰিম আমি ইয়াতে? সৰ্বাধিক 8 বাৰ দিব পাৰিম। তো 8 5 40ৰ 0 হাতে 4, 8 5 গুণ 40 4 44ৰ 4 হাতে আকৌ 4 গ'ল। তাৰপিছত 8 × 8 8 4 12, অৰ্থাৎ 1240 পালোঁ। তাৰপিছত ভাগশেষ কিমান হয় চাম। 5ৰ 0 গ'লে 5, 8ৰ 4 গ'লে 4 আৰু 3ৰ 2 গ'ল 1, অৰ্থাৎ 155 হ'ল ভাজক, 8 হ'ল ভাগফল আৰু ভাগশেষ হ'ল 145। তো এইটো পৰ্যায়ত 145টো আমাৰ ৰিমাইণ্ডাৰ আছিল আৰু 145 ৰিমাইণ্ডাৰ থাকিলে আমি ৰিমাইণ্ডাৰটো কি হ'ব? নতুন ভাজক হ'ব আৰু 155টো হ'ব ভাজ্য, অৰ্থাৎ 155ক আমি 145ৰে পুনৰ হৰণ কৰিম। তো একবাৰ দিম 145 হ'ব। তাৰপিছত কি পাম? 5ৰ 5 গ'ল 0, 5ৰ 4 গ'লে 1। তো একবাৰ দিলোঁ আৰু 10 ভাগশেষ পালোঁ। এইটো পৰ্যায়তো আমাৰ কি হোৱা নাই? এইটো পৰ্যায়তো আমাৰ ভাগশেষ 0 হোৱা নাই, গতিকে এই প্ৰক্ৰিয়া পুনৰ আগবাঢ়িব আৰু ইয়াতে 145 ভাজ্য হ'ব আৰু ৰিমাইণ্ডাৰটো ভাজক হ'ব, অৰ্থাৎ 10ৰে 145ক আকৌ হৰণ কৰিব লাগিব। কৰিলে আমাৰ কেইবাৰ যাব? 14 ল'লোঁ, 10 1 গুণ 10, তাৰপিছত 14ৰ 10 গ'লে 4 আৰু এইটো 5 নামিল। তাৰপিছত 10 4 গুণ 40, 5 বাকী থাকিল, অৰ্থাৎ 10ৰে 145ক হৰণ কৰোঁতে 14 বাৰ গ'ল আৰু 5 ভাগশেষ হিচাপে থাকি গ'ল। এতিয়া 5ৰে এতিয়াৰ নতুন ৰিমাইণ্ডাৰ 5টো হ'ব ভাজক আৰু 10টো হ'ব ভাজ্য, অৰ্থাৎ 10ক 5ৰে হৰণ কৰিম। কৰিলে কেইবাৰ যাব? 5 2 10, 10ৰ 10 গ'লে 0, অৰ্থাৎ 5 × 2 + 0। তো এইটো পৰ্যায়ত আমি কি পালোঁ? 0 পালোঁ। গতিকে ইউক্লিডৰ কলন বিধি আৰু প্ৰয়োগ কৰিব নালাগে। এতিয়া যিটো পৰ্যায়ত ভাগশেষ 0 সেইটো পৰ্যায়ৰ ভাজকটোৱে হ'ব প্ৰদত্ত সংখ্যা দুটাৰ গসাউ। এতেকে
নিৰ্ণয় গসাউ নিৰ্ণয় গসাউ 155, 1385 কিমান হ'ব 5 এইটো আমাৰ ৰিকুৱাৰ্ড ৰিজাল্ট এইটো আমাৰ এনসাৰ তো আশা কৰোঁ তোমালোকে বুজি পাইছা এইটো একেবাৰে সহজ অংক আছিলে গতিকে ইয়াৰে কোনো এটা অংকই মোৰ মতে টান নহয় তোমালোকে অলপ অভ্যাস কৰিবা যদি অলপ অসুবিধা পোৱা আৰু মেট্ৰিক পৰীক্ষাত তেনেকুৱা অংক আহিবই তো যদি তোমালোকৰ ৰিটেন এক্সামতো আহিব পাৰে আৰু ইফালে MCQটো সুধিব পাৰে এনেকুৱা প্ৰশ্ন থাকিবই থকাটো নিশ্চিত গতিকে ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি তোমালোকে এনেকুৱা ধৰণে সমাধান কৰিব গসাউ উলিয়াব পাৰিব লাগিব এতিয়া বলা আমি পৰৱৰ্তী অংকটোলৈ আগবাঢ়িছোঁ এতিয়া আমি কুৱেশ্যন নাম্বাৰ 7 অফ 1 পালোঁ আহি তো কুৱেশ্যন নাম্বাৰ 7 অফ 1 সলিউশ্যন সংখ্যা দুটা কি কি দিয়া আছে চোৱা 384 আৰু 1296 প্ৰদত্ত সংখ্যা দুটা হ'ল 384 আৰু 1296 ইয়াত 1296 is greater than 384 তো 1296 তো হ'ব ভাজ্য আৰু 384 হ'ব ভাজক এতিয়া 1296 আৰু 384 ওপৰত ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি পাওঁ ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি পাম কি পাম আমি 1296 হ'ব ভাজ্য 384 হ'ব ভাজক ভাজকেৰে ভাজ্যক আমি হৰণ কৰিম অৰ্থাৎ 384 এৰে 1296ক হৰণ কৰিম তো ইয়াতে আমি কেইবাৰ দিব পাৰিম আমি দেখিলোঁ যে 4 3 গুণ 12 ইফালে 96 আছে 3 24 বহুত বাঢ়ি যাব গতিকে আমি ইয়াতে সৰ্বাধিক 3 বাৰ দিব পাৰিম 3 বাৰ দিলোঁ 3 4 গুণ 12 2 হাতে 1 3 8 গুণ 24 25 5 হাতে 2 3 3 গুণ 9 9 2 11 কিমান পালোঁ 384ক 3 ৰে মাল্টিপ্লাই কৰিলে 1152 পালোঁ আৰু 1296 ৰ পৰা 1152 বিয়োগ কৰিলে আমি কি পাম 144 পাম অৰ্থাৎ এইটো হাৰিত আমি লিখিম প্ৰথম স্তৰত আমি লিখিম 384 into 3 plus 144 এতিয়া এইটো পৰ্যায়ত আমাৰ ভাগশেষ 144 0 নহয় গতিকে আমি এই প্ৰক্ৰিয়াটো পুনৰ আগবঢ়াই নিম গতিকে এতিয়া নতুন ভাজ্য হ'ব 384 নতুন ভাজক 144 এতিয়া 144 এৰে 384ক আমি হৰণ কৰিম কৰিলে কেইবাৰ দিম 1 2 3 2 বাৰৰ ওপৰত দিব নোৱাৰিম 2 4 গুণ 8 2 4 গুণ 8 আৰু 2 2 গুণ 2 1 গুণ 2 তো ইয়াত 384 ৰ পৰা 280 বিয়োগ কৰিম 14 ৰ 8 কল 6 17 ৰ 8 কল 9 এইটোতো 2 হৈছে 2 2 গ'লে 0 গতিকে কি থাকিল আমাৰ ৰিমাইণ্ডাৰ 144 ভাজক 2 ভাগফল আৰু 96 তো ভাগশেষ যেহেতু এইটো পৰ্যায়তো আমাৰ ভাগশেষ 0 হোৱা নাই গতিকে এই প্ৰক্ৰিয়া পুনৰ আগবঢ়াই নিম আৰু এতিয়া 144 তো হ'ব নতুন ভাজ্য আৰু 96 তো হ'ব ভাজক 96 এৰে আমি 144ক হৰণ কৰিম ইয়াতে ম্যাক্সিমাম কেইবাৰ দিব পাৰিম একবাৰ দিব পাৰিম 1 into 96 হ'লে 96 হ'ল
তাৰপিছত আমাৰ ভাগশেষ কিমান হ'ব 144 96 গ'লে 48 তো ইয়াতে আমি লিখিলোঁ 196 into 1 plus 48 অৰ্থাৎ 144 is equal to 96 plus 96 into 1 144 is equal to 96 into 1 plus 48 অৰ্থাৎ এইটো পৰ্যায়তো আমাৰ কি হ'ল ভাগশেষ 48 পালোঁ যেটো 0 নহয় গতিকে এই প্ৰক্ৰিয়া পুনৰ আগবঢ়াই নিম গতিকে নতুন ভাজ্য হ'ব 96 নতুন ভাজক 48 48 এৰে 96 হৰণ কৰিলে কেইবাৰ দিম 48 এৰে 96 হৰণ কৰিলে আমি দুবাৰ দিম 2 8 গুণ 16 2 4 গুণ 8 9 96 96 গ'লে 0 তো এইটো পৰ্যায়ত ভাগশেষ আমি 0 পালোঁ গতিকে আমি লিখিম 96 is equal to 48 into 2 plus 0 এইটো পৰ্যায়ত ভাগশেষ 0 হৈছে আৰু এই পৰ্যায়ত 0 হোৱাৰ লগে লগে আমি ইউক্লিডৰ কলন বিধিৰ প্ৰয়োগ ইমানতে সমাপ্ত কৰিলোঁ আৰু লগে লগে আমি ভাজক কি পালোঁ এইটো পৰ্যায়ত ভাজক পালোঁ 48 গতিকে 48 টো হ'ব আমাৰ প্ৰদত্ত সংখ্যা দুটাৰ গসাউ এতেকে নিৰ্ণয় গৰিষ্ঠ সাধাৰণ উৎপাদক 384,1296 কিমান হ'ব 48 দিস ইজ আৱাৰ ৰিকুৱাৰ্ড আনসাৰ তো আশা কৰোঁ এই অংকটো তোমালোকে বুজি পাইছা যদি বুজি নোপোৱা কিবা অসুবিধা পোৱা কমেণ্ট কৰিবলৈ নাপাহৰিবা এতিয়া আমি পুনৰ তাৰ পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছোঁ অৰ্থাৎ অনুশীলনী 1.1 কুৱেশ্যন নম্বৰ 1 অন্তিম প্ৰশ্ন লিখা তোমালোকে কুৱেশ্যন নম্বৰ 8 of 1 question number 8 of 1 solution প্ৰদত্ত সংখ্যা দুটা আগৰ দৰে আমি লিখিম প্ৰদত্ত সংখ্যা দুটা হল 1848 আৰু 4058 ইয়াত 4058 is greater than 1848 গতিকে 1848 হ'ব ভাজক আৰু 4058 হ'ব ভাজ্য এতিয়া 4058 আৰু 1848 ওপৰত ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি পাম ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি পাম কি পাম এতিয়া আমি ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি পাম বুলি লিখি আমি এতিয়া আমি কি কৰিম 4058 ক 1848 এৰে হৰণ কৰিম 4058 is equal to 1848 লিখি ললো এতিয়া আমি হৰণ প্ৰক্ৰিয়া আগবঢ়াম 1848 এৰে আমি হৰণ কৰিম কাক 4058 কৰতে আমি সৰ্বাধিক কিমান বাৰ দিব পাৰিম একবাৰ দিলে বহুত কমিব দুবাৰ দিলে 18 দুগুণ 34 সচৰে পাজৰে থাকিব তিনিবাৰ দিলে পাৰ হৈ যাব গতিকে আমি ইয়াত দুবাৰ দিম দিলো তো 2 8 গুণ 16 হাতে 1 2 4 গুণ 8 1 9 2 8 গুণ 16 হাতে 1 2 1 গুণ 2 1 3 36 96 এইখিনি বিয়োগ কৰিম 8 18 6 গলে 2 15 9 গলে 6 আৰু ইয়াতে 9 9 6 গলে 3 আৰু ইয়াতে 3 আছে 3 3 গলে 0 হ'ব তেতিয়া 362 ৰিমাইন্ডাৰ পালো অৰ্থাৎ 1848 ক দুবাৰ গল আৰু ভাগশেষ পালো 362
এইটো পৰ্যায়ত ভাগ এক্স যিহেতু 360 0 নহয় আৰু এতিয়া আমি ইউক্লিডৰ কলন বিধিটো পুনৰ প্ৰয়োগ কৰিম আৰু তেতিয়া নতুন ভাগ এক্সটো হ'ব কি নতুন ভাজক হ'ব 362 ভাজক আৰু 1848 হ'ব ভাজ্য এতিয়া 362 ৰে আমি 1848ক হৰণ কৰিম তো 1848ক 362 ৰে আমাৰ কেইবাৰ যাব 6 3 18 3 6 বাৰ দিব নোৱাৰো 5 বাৰ দিম গতিকে 5 বাৰ দিলে হ'ব চাম এতিয়া আমি 5 2 গুণ 10 0 হাতে 1 5 6 গুণ 30 31 1 হাতে 3 5 3 গুণ 15 15 3 18 তো এইটো পৰ্যায়ত ভাজক পালো 5 আৰু ভাগে কি পাম 8 0 গ'ল 8 4 1 গ'ল 3 বাকি ইফালে নাই গতিকে এইটো পৰ্যায়ত আমি ভাগফল 5 পালো ভাগে 38 পালো তো 38 পালে আমি এতিয়া এইটো 38 0 নহয় গতিকে 38 ৰে 362 পুনৰ হৰণ কৰিব লাগিল অৰ্থাৎ নতুন ভাগেকটো হ'ব নতুন ভাজক আৰু আগৰ ভাজকটো হ'ব ভাজ্য গতিকে 362ক আমি 38 ৰে হৰণ কৰিম হৰণ কৰোতে আমি কিমান ভাগফল কিমান পাম অৰ্থাৎ কেইবাৰ দিম ইয়াতে আমি চালো 9 বাৰ সৰ্বাধিক দিব পাৰিম 8 9 গুণ 72 2 হাতে 7 9 3 গুণ 27 27 হাতে 34 2 2 গ'লে 0 6 4 গ'ল 2 20 অৰ্থাৎ নতুন ভাগফল 9 পালো আৰু ভাগ শেষ 20 পালো এইটো পৰ্যায়ত আমাৰ ভাগ শেষটো শূন্য হোৱা নাই আমাৰ প্ৰক্ৰিয়াটো পুনৰ আগবাঢ়িব আমাৰ প্ৰক্ৰিয়া আগবাঢ়িলে এতিয়া 38 হ'ব নতুন ভাজ্য আৰু আমাৰ ৰিমাইণ্ডাৰ 20 হ'ব নতুন ভাজক 20 ৰে 38ক হৰণ কৰিম 20 ৰে 30ক হৰণ কৰিলে দুবাৰ দিলে 40 হৈ যাব এবাৰে দিব পাৰিম গতিকে এইটো 20 হ'ল হলে ইয়াতে ভাগ শেষ 18 থাকে into 1 plus 18 38 is equal to 20 into 1 plus 18 এতিয়া আমাৰ 18টো ভাগ শেষ পালো এইটো পৰ্যায়তো আমাৰ ভাগে শূন্য হোৱা নাই প্ৰক্ৰিয়াটো পুনৰ আগবাঢ়িব এতিয়া 20টো হ'ব নতুন ভাজ্য আৰু 18টো হ'ব ভাজক 18 ৰে 20ক হৰণ কৰিলে একবাৰ যাব ইয়াতে 18 হ'ল আৰু ইয়াতে 2 বাকি ৰ'ল ইয়াতে আমি ভাগফল 1 পালো গতিকে 1 লিখিলো আৰু ভাগ শেষ 2 পালো এইটো পৰ্যায়তো আমাৰ কি হোৱা নাই এইটো পৰ্যায়তো আমাৰ ভাগ শেষ 0 হোৱা নাই গতিকে এই প্ৰক্ৰিয়াটো পুনৰ আগবাঢ়িব এতিয়া 18টো হ'ব নতুন ভাজ্য 2টো হ'ব ভাগ শেষ 2টো হ'ব নতুন ভাজক 2 ৰে 18ক হৰণ কৰিম কেইবাৰ যাব 9 বাৰ যাব 9 2 গুণ 18 তো ভাগ শেষ 0 পালো তো আমি কি লিখিম 18 ইকুৱেল টু 2 into 9 প্লাছ 0 তো এইটো পৰ্যায়ত ভাগ শেষ 0 পোৱাৰ লগে লগে কলন বিধিৰ প্ৰয়োগ ইমানতে সমাপ্ত আৰু এতিয়া লগে লগে আমি গসাউ আমি ক'ব পৰা হ'লো কিমান হ'ব আমাৰ গসাউ যিটো পৰ্যায়ত ভাগ শেষ 0 আহিছে সেইটো পৰ্যায়ৰ ভাজকটোৱে হ'ব আমাৰ নিৰ্ণয় গসাউ এতেকে নিৰ্ণয় গসাউ therefore এতেকে নিৰ্ণয় গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক কাৰ 1848,4058 is equal to কিমান পালো 2 অৰ্থাৎ ইয়াৰে গসাউ পালো আমি 2 এইটো আমাৰ এনসাৰ তো নিশ্চয় তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই কমেন্ট কৰিবা মই পুনৰ বুজাই দিম তো আমাৰ কোৱেশ্চন নম্বৰ 1ৰ এই 8টা অংকৰ গোটেইকেইটা আজি সমাপ্ত কৰিলো এই গোটেইকেইটা অংক তোমালোকে অভ্যাস কৰিবা আৰু মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰেক্টিছ কৰিবা ভালদৰে যাতে তোমালোকৰ MCQত আহে অথবা লিখিত পৰীক্ষাত লিখিবলৈ গণিত অংকটো কৰিব দিয়ে তাতেও যাতে অসুবিধা নহয় তেনেদৰে তোমালোকে ভালদৰে অভ্যাস কৰি ল'বা আৰু এনেকুৱা অংক এটা মেট্ৰিক পৰীক্ষাত পাবাই হয় MCQ নহয় লিখিত পৰীক্ষা অথবা দুয়োটাতে পাই যাব পাৰা গতিকে তোমালোকে ভালদৰে প্ৰিপেয়াৰ কৰিবা আৰু এই অংকখিনি অভ্যাস কৰিবা তো আজিলৈ
আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ পুনৰ নতুন ভিডিঅ'ত লগ পাম তাৰে প্ৰতিশ্ৰুতিৰে ধন্যবাদ